পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচি যেতিয়া গ্ৰহণ কৰিছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰ চলি থকাৰ সময়তে যেতিয়া 2008 চনত পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ পলিচিক গ্ৰহণ কৰিছিল তাৰ পিছৰ পৰা আমি দেখিছো যে ক্ৰমাগতভাৱে বিদ্যালয়সমূহত একত্ৰীকৰণ সংলগ্নকৰণৰ কাম আৰম্ভ হৈছে আৰু 2022 চনত মাননীয় আজিৰ বিৰোধী দলৰ দলপতি দেৱৰ জিলা শিৱসাগৰ জিলা প্ৰথমতে 7খন বিদ্যালয় বন্ধ হোৱাৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে প্ৰায় 10,000 বিদ্যালয় বন্ধ হৈছে। শিক্ষকসকলক কেৱল বাহিৰা কামত নিয়োগ কৰা হৈছে। কিমান কামত নিয়োগ কৰিছে আমি লিষ্টখন দিছো আৰু এই কামৰ পৰা ব্যৱহাৰ কৰি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে শিক্ষকসকলে বাহিৰা কামত থাকিব আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক নাপায় বিদ্যালয়ৰ পৰা গুচি যাব আৰু পিছত চৰকাৰে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কম বুলি কৈ বিদ্যালয়বোৰ ক্লোজাৰ কৰিব মাৰ্জাৰ কৰিব এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা ভাৰত চৰকাৰে গ্ৰহণ কৰা শিক্ষা অধিকাৰ আইনৰ অধীনত 60 জনলৈকে 2জন কৰি ৰাখি থৈ দিছে। এতিয়া আজিৰ তাৰিখত 6টা শ্ৰেণী 2জন শিক্ষকে 6টা ক্লাছৰুমত পঢ়ুওৱা কেনেকৈ সম্ভৱ হ'ব পাৰে? সেয়েহে আমি শিক্ষা অধিকাৰ আইনৰ সংশোধনৰ বিষয়টো আমি প্ৰস্তাৱ হিচাপে দাঙি ধৰিছো আৰু আমি আজিৰ এই অভিৱৰ্তনলৈকে অসমৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিকতাবাদী সকলো ৰাজনৈতিক দলকে আমি আমন্ত্ৰণ কৰিছো। আমি ইয়াত কোনো বোকাচুটি হোৱা কথা আমি পাতিব খোজা নাই। আমি কোনো ৰাজনৈতিক দলকে আমি বেয়াও পাব খোজা নাই, আমি ভালো পাব খোজা নাই। কিন্তু আমি বিচাৰিছো 2026-27 চনৰ পৰা 2026-27 শিক্ষাবৰ্ষৰ পৰা শিক্ষকসকলক অনাৱশ্যক কামত নলগোৱাৰ প্ৰতিশ্ৰুতি আমি প্ৰতিটো ৰাজনৈতিক দলৰ পৰা বিচাৰিছো। আমি বিচাৰিছো প্ৰতিটো ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিয়ক শিক্ষা অধিকাৰ আইন সংশোধন কৰিবৰ কাৰণে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক বাধ্য কৰাবলৈ প্ৰস্তাৱ দাঙি ধৰিবৰ কাৰণে আমি প্ৰতিটো ৰাজনৈতিক দলৰ পৰা আমি প্ৰতিশ্ৰুতি বিচাৰিছো। আমি বিচাৰিছো অসমৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত থকা সকলো বাধা আঁতৰাই যাতে প্ৰধান শিক্ষকৰ পদ দি প্ৰশাসনিক ব্যৱস্থাটো সুদৃঢ় কৰে তাৰ আমি প্ৰতিশ্ৰুতি বিচাৰিছো। আমি আশা কৰিম যি হৈ গ'ল গ'ল, যি ভুলৰ বাবে যি হ'ল অন্তত আগত শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ ৰাজহুৱা প্ৰাথমিক বিদ্যালয়বোৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে আমি আশা কৰিছো আমি তেখেতসকলৰ পৰা প্ৰতিশ্ৰুতি লাভ কৰিম আৰু নিশ্চিতভাৱে আগত শিক্ষাবৰ্ষৰ পৰা আমি ৰাজহুৱা বিদ্যালয় ৰক্ষাৰ যি যুদ্ধ এই যুদ্ধত আমি সহযোগিতা লাভ কৰিম। ধন্যবাদ। আমি চাইছিলো যে অসমৰ সৰ্বস্তৰৰ ছাত্ৰ শিক্ষক সাহিত্য সংগঠনসমূহ ৰাজনৈতিক দলসমূহ বাতৰি কাকত দূৰদৰ্শনৰ ব্যক্তিসকল বিশিষ্ট শিক্ষাবিদসকল শিল্পীসকল সাহিত্যিকসকল কেনেকৈ আমি সম্পৃক্ত কৰিব পাৰোঁ তাৰ এটা প্ৰচেষ্টা কৰিছিলো আৰু সেই প্ৰচেষ্টাৰ অংশৰূপে আমি যিখন দীঘলীয়া তালিকা আমি অতিথিৰ কৰিছিলো এই তালিকাখিনিৰ ভিতৰত আমাৰ যিখিনি টাৰ্গেট আছে সকলোখিনি আমি সম্পূৰ্ণ হৈছে বুলি আমি অনুভৱ কৰিছো। যদিওবা এটা দুখ ৰ'ল এই দুখটো আমি শেষত আপোনালোকক অৱগত কৰিছো যে 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখটো আমি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়াৰ সন্মতি সাপেক্ষে আৰু তেখেতে দিয়া পৰামৰ্শৰ ভিত্তিত আমি এই তাৰিখটো গ্ৰহণ কৰিছিলো। কিন্তু মোৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকী শাৰীৰিক অসুস্থতাৰ বাবে যদিও কালি উপস্থিত হ'ব নোৱাৰিলে তথাপিও আমি প্ৰধান সম্পাদকৰ জৰিয়তে এই কথাটো গম পাইছো যে বিগত অসম সাহিত্য সভাৰ যি মধ্যকালীন অধিৱেশন হৈ গ'ল এই অধিৱেশনত আমি দিয়া এই প্ৰস্তাৱখিনি অসম সাহিত্য সভাই
নিজস্ব ভাৱেও গ্ৰহণ কৰিছে আৰু সেইটো আমাৰ কাৰণে আজি প্ৰধান সম্পাদক ডাঙৰীয়াই আমাক অৱগত কৰিছে সেইটো আমাৰ কাৰণে এটা সুখৰ খবৰ। এই শিক্ষা অভিৱৰ্তনত ডক্টৰ হীৰেন গোহাঁইৰ দৰে বিশিষ্ট বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰিলে। মই সকলোৰে নাম ল'ব খোজা নাই। প্ৰথম দিনটোত দল সংগঠন আৰু ব্যক্তি বিশেষ মিলি 18টা দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে আৰু আজি দ্বিতীয় দিনটোত ৰাজনৈতিক দল আৰু অন্যান্য বিভিন্ন সংবাদ মাধ্যম বা অন্যান্য দল মিলি 17 গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিলে। অৰ্থাৎ প্ৰায় 35 গৰাকী ব্যক্তিয়ে বা সংগঠনে আমাৰ এই অনুষ্ঠানত এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিলে আৰু আমি ভাবো যে এই অভিৱৰ্তনৰ যি বাৰ্তা যাব লাগে নিশ্চিতভাৱে গৈছে আৰু আটাইতকৈ সুখৰ কথা এইটোৱে যে আমি গ্ৰহণ কৰা বা আমি প্ৰস্তাৱ হিচাপে দাঙি ধৰা ঘোষণাপত্ৰৰ আটাইখিনি প্ৰস্তাৱক সকলোৱে সমৰ্থন কৰিছে। যিহেতু আটাইয়ে সমৰ্থন কৰিছে গতিকে আমি নিশ্চিতভাৱে এই প্ৰস্তাৱখিনি আমি নিগাজীকৰণ কৰিব পাৰিম আৰু যিহেতু তাত 7 নম্বৰ এটা প্ৰস্তাৱ আছিল যে আমি এখন সমিতি গঠন কৰিম আৰু এই সমিতিখনত আমি ইতিমধ্যে আমি সময়ে সময়ে সুবিধাটো লৈ অনুমতিও লৈ থৈ দিছো। গতিকে আমি যিসকলৰ অনুমতি লৈ ইতিমধ্যে প্ৰকাশ কৰিছো সেই আটাইখিনিৰে নামখিনি আমি যে 7জনীয়া সমিতি গঠনৰ কথা চিন্তা কৰিছিলো কাৰণ এই কথাখিনি আমি অভিৱৰ্তনখন অনুষ্ঠিত কৰিলেই নহব। অভিৱৰ্তনে গ্ৰহণ কৰা প্ৰস্তাৱখিনি আমি যথাস্থানত দিব লাগিব আৰু এই প্ৰস্তাৱখিনি কেনেকৈ কাৰ্যকৰী হৈছে তাক আমি লক্ষ্য ৰাখিব লাগিব। আৰু যদি এই আমি সীমিত এটা হলৰ ভিতৰত অনুষ্ঠিত কৰা এই অভিৱৰ্তনে মানে বিভাগীয় দৃষ্টিক লৈ বিভাগীয়ভাৱে এই সমস্যাখিনি সমাধান কৰাত সঠিক নহয় তেনেহলে নিশ্চিতভাৱে আমি পৰৱৰ্তী সময়ত আকৌ এনেকুৱা অনুষ্ঠান কৰিব লাগিব আৰু সেই অনুষ্ঠান এনেকুৱা হ'ব যে অসমৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলক লৈ আমি গুৱাহাটী খানাপাৰাৰ ভিতৰত হয়তো 1-1.5 লাখ মানুহ গোটাইও আমি এই অভিৱৰ্তন কৰিব লাগিব কাৰণ ৰাজহুৱা প্ৰাথমিক বিদ্যালয় ৰক্ষা কৰাটো আমাৰ দায়িত্ব। গতিকে আমি এই সমিতিখন যিখনৰ কথা চিন্তা কৰিছো এই সমিতিখনৰ কথা আপোনালোকক অৱগত কৰিব খুজিছো। যোৱাকালিয়ে আমাক আনুষ্ঠানিকভাৱে সন্মতি দিয়া ডক্টৰ পদ্মুন্ন গোস্বামী, আজি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিনিধিত্ব কৰা টুটুমণি কলিতা শিক্ষা সম্পাদক, সন্মানীয় জ্যেষ্ঠ অধিবক্তা উজ্জ্বল দাস, সন্মানীয় সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু যদিও আমাৰ এই অনুষ্ঠানলৈকে শাৰীৰিকভাৱে আহি উপস্থিত দিব নোৱাৰিলে তেখেতৰ লগত আমি যোগাযোগ কৰিছিলো আৰু তেখেতৰ বিশেষ কথাৰ কাৰণে উজনি অসমলৈ যাব লগা হোৱাৰ কাৰণে তেওঁ আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে যদিও এই সমিতিখনত আমি ললে তেখেতে থাকিম বুলি কোৱা বাবে ডক্টৰ অখিল ৰঞ্জন দত্তদেৱক লৈ তাৰ লগত সন্মিলনীৰ সভাপতি সম্পাদকক লৈ মুঠ 7জনীয়া সমিতিখন আমি গঠন কৰাৰ প্ৰস্তাৱ দাঙি ধৰিলো। আশা কৰো সঞ্চালক মণ্ডলীয়ে এইখন গৃহীত কৰিব আৰু একেলগে এই দুয়ো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো দল সংগঠনলৈকে কৃতজ্ঞতা জনাই আৰু এই অনুষ্ঠানত আমি সীমিত সংখ্যক আমি শিক্ষক আমাৰ সতীৰ্থক আমি আমন্ত্ৰণ কৰিছিলো। সকলো সতীৰ্থই এই অভিৱৰ্তনখন সফল কৰাত কৰা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।